আমি এনে হটকারী চিন্তা বিজেপি বন্ধ করো আদানি গো ব্যাক হিমন্ত বিশ্ব শর্মা গো ব্যাক হিমন্ত বিশ্ব শর্মা গো ব্যাক বিজেপি গো ব্যাক আদানি গো ব্যাক হিমন্ত বিশ্ব শর্মা হাই হিমন্ত বিশ্ব শর্মা হাই বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক অসম সরকার কেন্দ্রীয় সরকারে চুক্তি করা আদানিৰ লগত বাতিল করো অসম সরকার আর কেন্দ্রীয় সরকারে আদানিৰ লগত করা চুক্তি বাতিল করো অসম সরকার হাই আদানি গো ব্যাক আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব আজি আমি বৰপেটা ৰোড বিদ্যুৎ উপমণ্ডলৰ তৰফৰ পৰা আন্দোলন অৰ্থাৎ ধৰ্ণাৰ কাৰ্যসূচী যোৱাকালি আমাৰ বিজুলী ভৱনত সমূহ স্থায়ী অস্থায়ী কৰ্মচাৰীয়ে আৰম্ভ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে এটাই, আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে লগ লাগি আদানিৰ হাতত আমাৰ বিদ্যুৎ বিভাগটো গতাই দিবলৈ বিচাৰি আছে। ইতিমধ্যে চুক্তিৰ আখৰা চলি আছে। সেয়েহে আমি যাতে এই ভৱিষ্যতে এই চুক্তিটো নহয় তাৰ কাৰণে আমি আন্দোলন অব্যাহত ৰাখিছোঁ। কথা হৈছে বৰ্তমান গ্ৰাহকে 5 টকা 84 পইচাত বিদ্যুৎ মাচুল আদায় দি আছিল। যেতিয়া আমাৰ আদানিৰ হাতত এই কোম্পানীটো গুচি যাব APDCLটো, তেতিয়া হয়তো প্ৰতিমাহে ইয়াৰ বিদ্যুৎ মাচুল বৃদ্ধি পাব। লগতে আমাৰ যিখিনি অসমীয়া থলুৱা ল'ৰা ছোৱালীয়ে কাম কৰি আছে, হয়তো অনাগত দিনত আদানিয়ে তেখেতে বহিৰাগত মানুহ আনি আমাক হটাওৰ চেষ্টা কৰি আছে। যাৰ ফলত প্ৰমাণ আমি পাইছোঁ যে আমাৰ স্মাৰ্ট মিটাৰ লগাই মোটামুটি 65% স্মাৰ্ট মিটাৰ লগোৱা হৈছে। হয়তো এই স্মাৰ্ট মিটাৰটো লগোৱা হোৱাৰ পিছত আমাৰ যিখিনি আজি 5 বছৰৰ পৰা 18 বছৰলৈকে বিনামূলীয়াকৈ কাম কৰি আছে সেই ল'ৰাখিনি ওলাই যাব লাগিব। লগতে স্থায়ী কৰ্মচাৰীখিনিকো তেখেতসকলে হয়তো পেঞ্চনৰ ব্যৱস্থা কৰি তেওঁলোককো ইয়াৰ পৰা বহিষ্কাৰ কৰিব। গতিকে অনাগত দিনত যাতে এইবোৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰে এইটো বন্ধ কৰে, তাৰ প্ৰতিবাদত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আমি অসম চৰকাৰ বুলি এইকাৰণে নকওঁ, কাৰণ অসম চৰকাৰ বুলি ইয়াত চৰকাৰ নাই। হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটোৱে হয়। কাৰণ আজি অসমত শিক্ষা বিভাগৰ এটা শিক্ষামন্ত্ৰী থকাৰ পিছতো তেখেতে যদি অসমৰ HS পৰীক্ষাৰ কেতিয়া হ'ব, কেতিয়া ৰিজাল্ট দিব তেখেতে ক'ব নোৱাৰে। গোটেইখিনি হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰে। গতিকে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আৰু লগতে ইয়াৰ চেগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ, আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গৰো ন্যায় লাগে। এই ন্যায় যাতে সঠিকভাৱে আমাৰ চৰকাৰে দিব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ থ্ৰুৰে অনুৰোধ জনাইছোঁ। মূল দাবী হৈছে এইটো যিটো আমাৰ চুক্তি কৰিবলৈ ওলাইছে সেইটো যাতে বন্ধ কৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ। গ্ৰাহকৰ যথেষ্ট ক্ষতি হ'ব। অন্যথা আমি এই আন্দোলনটো আমি অনিৰ্দিষ্টকাললৈ চলাই যাম। আমি বৰ্তমান ঠিকা ভিত্তিতে কাম কৰি আছোঁ। ক'লো যে আমাৰ মোটামুটি 2 বছৰৰ পৰা 18-19 বছৰলৈকে ঠিকা ভিত্তিত কাম কৰিছে। এই পৰিয়ালখিনিৰ কি হ'ব? আমি অৰ্থাৎ বিজুলী ভৱনৰ নিৰ্দেশত আমি কৰ্মবিৰতি ৰাখিছোঁ। আমাৰ চব কাম কাজ আজি বন্ধ। আপোনালোকে ইয়ালৈ আহি থাকিলে দেখাই পাব আমাৰ কাৰ্যসূচী ইয়াত পূৰ্ণগতিত চলি থাকিব।
আমাৰ বৰপেটাত স্থায়ী হিচাপে বেছি নাই, খুব বেছি টানি মানে 20টামান হ'ব আৰু ঠিকা ভিত্তিত লগ লাগি 150ৰ ওপৰত হ'ব। ঠিকা ভিত্তিতে ঠিকা ভিত্তি এই ক্ষেত্ৰত আমিও বহুতবাৰ চচলত বিজুলী ভৱন ঘেৰাও, চচলত মিটিং দিলোঁ, কোনো ধৰণৰ এই যে সপ্ৰদ অৰ্থাৎ আমাৰ প্ৰশান্ত ফুকন পাৱাৰ মিনিষ্টাৰ, তেখেতক আমি বাৰ লগ কৰিলোঁ। লগ কৰা লাষ্টত আমাক এটাই ক'লে যে মই পাৱাৰলেছ মিনিষ্টাৰ, গতিকে মোৰ তাকে আহি লাভ নাই। তাতকৈ দুখৰ বিষয় একো নাই। তাৰ আগতে আমাৰ বিজেপিৰ বিমল বৰা আছিল পাৱাৰ মিনিষ্টাৰ, তেখেতক আমি লগ কৰিলোঁ। তেখেতে ক'লে যে আমাৰ বৰ্তমান ৰেভিনিউ যথেষ্ট ঘাটি আছে, সেইখিনি আপোনালোকে ফুলফিল আপ কৰক, আমি আপোনালোকক ল'ম। তেতিয়া আমাৰ ল'ৰাখিনি যথেষ্ট কষ্ট কৰি বিজুলী ভৱনক APDCLক লাভান্বিত কৰি দিয়াৰ পিছতো তাৰ পিছতহে বিমল বৰাক পাৱাৰ মিনিষ্টাৰৰ পৰা আঁতৰাই আমাৰ নন্দিতা গাৰ্লছক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।